কালিপাৰা মোৰ ঘৰৰ ভিতৰত যাব পৰা চাৰিওফালে বাউণ্ডাৰী দি ৱাল দি দিছে। মাইকী বিলাক ল'ৰা ছোৱালী বিলাক চব ঘৰৰ ভিতৰত আছে, আবদ্ধ কৰি ৰাখিছে। ধমকি দিয়ে মাৰিব কাৰণে। মোৰ এটাই অনুৰোধ SP ছাৰৰ, মোৰ ল'ৰা ছোৱালীকেইটাক উদ্ধাৰ কৰিব। হেমন্ত মামাক মই ৰিকুৱেষ্ট কৰি কৈছো, মামা মোৰ ল'ৰা ছোৱালীকেইটা উদ্ধাৰ কৰক। পানে মাৰকে ধমকি দি আছে ইয়াতে। মোৰ নাম বাবুৰ আলী, মোৰ ঘৰ উল্টাপাচৰা, তাতে জন্মস্থান মোৰ এটা হ'ল এইফালে থাকে। বিৰাচনীৰ পৰা আমাৰ মাটি লোৱা হৈছে। এই জেগাতে ধৰক এতিয়া ছাৰ মোৰ একটাই অনুৰোধ, সিহঁতে খামখেলি কৰি কাম কৰি আছে। চিভিল হৈছে, চিভিলটো নামানে, চিভিলৰ অৰ্ডাৰো আহিছে। কোনে কাম কৰি আছে? এই চাবিকুল দালাল, বৰা বাদশাহ দালাল আৰু এইবিলাক মহিদুল। চিভিলৰ কি অৰ্ডাৰ হৈছে? চিভিলৰ অৰ্ডাৰ আছে কামটো বন্ধ কৰিবৰ কাৰণে। সিহঁতে বন্ধ কৰা নাই, নামানে। এখেতে মাটিৰ দালাল নেকি? এখেতে মাটিৰ দালাল হয়। কোনে দালাল? এইটো চাবিকুল ইছলাম আৰু হ'ল মহিদুল আৰু হ'ল বাদশাহ মিয়া। সিহঁতে দালাল। আপোনাৰ ভাইটি কি কৰিছে এতিয়া? এতিয়া ভাইটিটোতো বাহিৰে বাহিৰে ঘূৰি আছে, তাতে ঘৰত সোমাব জাগাই নাই। তাৰ ল'ৰা ছোৱালীৰ ভিতৰত আছে। কি কৰিছে? সিহঁতেতো চাৰিওফালে ঘেৰাও কৰিছে, ঘেৰাও কৰি বন্ধ কৰি দিছে। তেতিয়া তিনি ছোৱালী আছে, সিহঁতে ঘৰতে হাগা মোটা কৰি আছে। লেট্ৰিন বাথৰুম চব ভাঙি দিছে। এটা কল আছিল, সেইটো ভাঙি দিছে। তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক আপত্তি জনাইছে যে আপুনি এই কামটো উদ্ধাৰ কৰক। আৰু SP ছাৰ আপোনাৰ অনুৰোধ জনাইছোঁ, আপুনি অলপ হেৰি কৰক, সহায় কৰক। নমস্কাৰ, মোৰ নাম বকুল হুছেইন, মোৰ ঘৰ তাপেশ্বৰা, মই তাৰ বাসিন্দাৰ। মোৰ চৰকাৰে এটা আৱৰ্জনাৰ ঘৰ দিছে, চাৰিওফালে যি বাউণ্ডাৰী দি বন্দী কৰি ৰাখছে। কোনে ৰাখিছে? এই মহিদুল ইছলাম চৌধুৰী, চাবিগুল আৰু বাদশাহ মিয়া, সিহঁতে হ'ল দালাল। মই বিনামূলীয়া এটা অনুৰোধ, মোৰ ল'ৰা ছোৱালীকেইটা ভাবো কি ৰাতি সিহঁতে ঘূৰি থাকে, আৰু ভাবি কি দি থাকে ই কৰিব। মই প্ৰশাসনৰ পৰা কি কৰিব? মই প্ৰশাসনৰ পৰা মই বিচাৰছো যাওঁ নাই, সিহঁতে কি কৰিব? সিহঁতে মাৰি পেলাব হুমকি দিয়ে। তাৰপিছত এতিয়া মই কালিৰ পৰা মোৰ ঘৰৰ ভিতৰত যাব পৰা চাৰিওফালে বাউণ্ডাৰী দি ৱাল দি দিছে। মাইকী বিলাক ল'ৰা ছোৱালী বিলাক চব ঘৰৰ ভিতৰত আছে, আবদ্ধ কৰি ৰাখিছে। ধমকি দিয়ে মাৰিব কাৰণে। মোৰ এটাই অনুৰোধ SP ছাৰৰ, মোৰ ল'ৰা ছোৱালীকেইটাক উদ্ধাৰ কৰিব। হেমন্ত মামাক মই ৰিকুৱেষ্ট কৰি কৈছো, মামা মোৰ ল'ৰা ছোৱালীকেইটা উদ্ধাৰ কৰক। পানে মাৰকে ধমকি দি আছে ইয়াতে। আপোনাৰ যিটো ঘৰ আছে, ঘৰটো ঘেৰি তেওঁলোকে পুৰা ঘেৰাই দিছে। মই বাহিৰৰ পৰা যাব নোৱাৰো, তুমি ভিতৰৰ পৰা আহিব নোৱাৰে। চৰকাৰে কি কৰিছে তেওঁলোকে? একদম ইট বালি চিমেণ্ট দি একদম পুৰা প্লাষ্টাৰ কৰি দিছে। বন্ধ কৰি টোটেলি বন্ধ, ঘৰৰ ভিতৰত যাব নোৱাৰে। আপোনাৰ পৰিয়াল ক'ত? মোৰ বাহঘৰৰ ভিতৰত, বন্ধ ঘৰৰ ভিতৰত আছে। ওলাব নিদিয়ে? নাই, ওলাব নিদিয়ে। লেট্ৰিন বাথৰুম চব একো নাই। মোৰ এটাই SP ছাৰৰ অনুৰোধ কৰিছো, মোৰ ল'ৰা ছোৱালীকেইটা উদ্ধাৰ কৰি দিব লাগে। খানা পিনা ক'ত পাব? বাজাৰ চাজাৰ একো কৰিব পৰা নাই, মই দিব পৰা নাই। মই কালিৰ পৰা খোৱা নাই, মই ৰাতি ঘৰতে যোৱা নাই। ইয়াতে ৰাতি 2-3 ডিউটি মাৰি থাকে। মাৰিব কাৰণে ডিউটি কৰে। মোক মাৰিব, মোৰ ল'ৰা ছোৱালী। মহিদুল চৌধুৰী ই হল এটা দালাল, আৰু চাবিকুল এটা দালাল, এই মাটিৰ দালাল ইহঁতে, আৰু এই যে বাদশাহ মিয়া। মই চৰকাৰে এটাই অনুৰোধ কৰিছো, মোৰ ল'ৰা ছোৱালীকে বচাব লাগে। হেমন্ত অনুৰোধ কৰিছো। নাই, তেওঁ মোক ভিতৰত সোমাব দিয়া নাই। এই যে তোমাৰ মহিদুল চৌধুৰী আৰু ই হল বাদশাহ মিয়া আৰু চাবিকুল। চৰকাৰে এটা অনুৰোধ জনাব, মোৰ ল'ৰা ছোৱালীকে উদ্ধাৰ কৰিবলৈ আৰু সুৰক্ষা মই ঘৰৰ ভিতৰত যাব লাগে। আৰু চৰকাৰে এটাই অনুৰোধ। ঘৰটো হ'ল আমাৰ, চৰকাৰে আৱৰ্জনা ঘৰ দিছিল, মই তাৰে বাসিন্দা। চৰকাৰে আপোনাক আবণ্টন দিছে? কি কাৰণত আপোনালোকে এনেকে আবদ্ধ কৰিছে? সিহঁতে জবৰদস্তি, কাকো নামানে। আপুনি কাম কৰাৰ ক্ষেত্ৰত বাধা দিছি। মই বাধা দিছো। মাটি ফালে লৈ মানুহ আহিল, মাইকী মানুহ 25 জন, মোটা মানুহ 15 জন লৈ আহে। মই অকলে মানুহ মোৰ
গ'লে মানে থাপ মাৰি ধৰি আহে তাৰমানে তেওঁলোকৰ ধন জনৰ লগত আপুনি বলৰ পৰা নাই। নাই একো তেখেতৰ লগত নোৱাৰে।